টিংখাঙত কৰম উৎসৱ উদযাপনক লৈ বিতৰ্ক একেটা অঞ্চলত দুখনকৈ কেন্দ্ৰীয় কৰম সন্মিলনৰ যোজা যাক কেন্দ্ৰ কৰি এতিয়া দুটা লবিত বিভক্ত হৈছে চাহ জনগোষ্ঠীয় ৰাইজ তথা দল সংগঠন কেন্দ্ৰীয় কৰমৰ নামত চলিছে দুই গোটৰ পৃথকে পৃথকে ধন সংগ্ৰহৰ অভিযান উল্লেখযোগ্য যে বিগত দুবছৰৰ দৰে এইবাৰ তৃতীয়বাৰলৈ টিংখাঙৰ ৰাজগড় চাহ বাগিচা খেলপথাৰত আয়োজন কৰিবলৈ লোৱা হৈছে কেন্দ্ৰীয় কৰম সন্মিলন দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ আয়োজন কৰিবলৈ লোৱা এই কেন্দ্ৰীয় কৰম সন্মিলনৰ লাইখুটা ইতিমধ্যে আনুষ্ঠানিকভাৱে স্থাপন কৰাৰ লগতে অস্থায়ী কাৰ্যালয় মুকলি কৰা হৈছে আছাৰ কেন্দ্ৰীয় উপসভাপতি ৰুস্তুম কুজুৰক সভাপতি হিচাপে লৈ গঠন কৰা উদযাপন সমিতিয়ে ৰাইজৰ পৰা বৰঙণি সংগ্ৰহৰ কাম আৰম্ভ কৰিছে কিন্তু আশ্চৰ্যজনকভাৱে ৰাজগড় চাহ বাগিচা খেলপথাৰৰ পৰা প্ৰায় 3 কিলোমিটাৰ নিলগৰ যুগতলি চাহ বাগিচা খেলপথাৰতো একাংশই কেন্দ্ৰীয় কৰম সন্মিলন আয়োজন কৰাৰ নামত ৰাইজৰ পৰা ধন সংগ্ৰহ কৰিছে যাৰ ফলত ৰাইজৰ মাজত এক বিভ্ৰান্তিৰ সৃষ্টি হৈছে আজি কেন্দ্ৰীয় কৰম সন্মিলনৰ ৰাজগড়স্থিত অস্থায়ী কাৰ্যালয়ত এই সন্দৰ্ভত এক সংবাদমেল অনুষ্ঠিত কৰি ৰাইজক এই ক্ষেত্ৰত সজাগ হ'বলৈ আহ্বান জনাইছে লগতে কেন্দ্ৰীয় কৰমৰ নামত অনৈতিকভাৱে কোনেও যাতে ধন সংগ্ৰহ নকৰে এই ক্ষেত্ৰত কঠোৰ সকিয়নি প্ৰদান কৰিছে উদযাপন সমিতিয়ে হয় আজি আমি যি সংবাদমেল আয়োজন কৰিছো আমি টিংখাং বৃহত্তৰ টিংখাংবাসী ৰাইজৰ সহযোগত কেন্দ্ৰীয় কৰম আমি দুবছৰ অলৰেডি পাতিলো এটা তৃতীয় বৰ্ষত আমি ভৰি দিছো এটা কথা হৈছে যে আমি যি কেন্দ্ৰীয় কৰমৰ নামত আমি যি দান বৰগণি আমি যি সংগ্ৰহ কৰো এই দান বৰগণিত কিছুমান ব্যক্তিয়ে আমি আটছাৰ ভাৰপ্ৰাপ্ত সভাপতি গোবিন্দ তাঁতী আৰু সাধাৰণ ভাৰপ্ৰাপ্ত সম্পাদক বিনোদ খৰিয়াৰ আমি গম পাওঁ যে কেন্দ্ৰীয় আমাৰ বৃহত্তৰ টিংখাং বাকী ৰাজ্যৰ সহযোগত আয়োজিত কৰা কেন্দ্ৰীয় কৰম তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় কৰম সন্মিলন তেওঁতে লম্বৈ চাহ বাগিচাত তেওঁলোকে ভুৱা কেন্দ্ৰীয় কৰমৰ নামত ভুৱা নিজৰ আটছাৰ পেডত তেওঁলোকে চহী মাৰি উইদাউট ৰিচিভত উইদাউট গুৱাহাটীত তেওঁলোকে পইচা সংগ্ৰহ কৰিছে 30,000 টকা আমি তেওঁলোকক এটা কথা স্পষ্ট কৰি দিছো যে যি আমাৰ দান বৰগণি কেন্দ্ৰীয় সন্মিলনৰ কেন্দ্ৰীয় কৰমৰ যি দান বৰগণি আহে তেওঁলোকে হকিয়াকে যদি কেন্দ্ৰ আটছাৰ নামত কেন্দ্ৰীয় কৰম পাতিছে তেওঁলোকে বৰগণি উঠাক আমাক ক'বলগীয়া নাই কিন্তু টিংখাং কেন্দ্ৰীয় কৰম সন্মিলনৰ নামত যাতে কতো যাতে বৰগণি উঠাব নোৱাৰে আৰু এটা স্পষ্ট হৈ গ'ল যে আজি তেওঁলোকক আমি এটা কথা ক'ব বিচাৰিছো য'ত আমাৰ 30,000 টকা লম্বৈ চাহ বাগিচাৰ পৰা আৰু অমূল্যবাৰী চাহ বাগিচা দুইখন বাগিচাৰ তেওঁলোকে 30,000 পইচা কালেকশ্যন কৰিছে এই আটছাৰ পেডত কেন্দ্ৰীয় কৰমৰ কোনো ধৰণৰ পেড ব্যৱহাৰ হোৱা নাই কেন্দ্ৰীয় কৰমৰ কোনো হেৰি নাই তেওঁলোকে কেন্দ্ৰীয় কৰম বুলি তেওঁলোকে মেনেজাৰসকলৰ ঠগ প্ৰবঞ্চনা কৰি পইচা উইড্ৰ কৰিছে আৰু আজি আমি তেওঁলোকৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰিছো টিংখাং থানাত আৰু এই থানাত আমি বিনোদ খৰিয়া আৰু গোবিন্দ তাঁতীৰ নামত আমি এফআইআৰ দাখিল কৰিম আজি আৰু যাতে আৰু ক'ৰবাত আমাৰ যি পাবলগীয়া আছে বাগিচাবিলাকত তেওঁলোকে য'ত তেওঁলোকে কৈ আছে যে কেন্দ্ৰীয় কৰম নহ'ব বুলি ভুৱা প্ৰচাৰ চলাই আছে কিন্তু আমি প্ৰত্যেক বছৰ ধৰে পাতি আছো আৰু এই বছৰো পাতিম আৰু আমি গুৱাহাটী অলৰেডি গুৱাহাটী চিটি বিতৰণ কৰিছো তেওঁলোকে কিন্তু বিনা গুৱাহাটী অকল কেৱল চিটি দি বিতৰণ কৰি আছে যে কেন্দ্ৰীয় কৰমৰ তেওঁলোকে টকা লাগে বুলি এইটো আমাৰ তৃতীয় বাৰ্ষিক কেন্দ্ৰীয় কৰম আৰু তাত তেওঁলোকে সাধাৰণ সম্পাদক আৰু সভাপতি বুলি তেওঁলোকে লম্বৈ চাহ বাগিচাত চহী কৰিছে কিন্তু কেন্দ্ৰীয় কৰমৰ দ্বিতীয় সম্পাদক মই নিজেই আৰু সভাপতি আমাৰ ৰুস্তুম কুজুৰ ব্যৱস্থাপক আমাৰ আছে ধ্ৰুৱজ্যোতি উৰাওঁ আৰু দ্বিতীয় সম্পাদক দীনেশ নাগু আছে কিন্তু আমাৰ চহী নোহোৱাকে তেওঁলোকে ভুৱা জালিয়াতি চহী মাৰি তেওঁলোকে পইচা উইড্ৰ কৰিছে সেইবাবে আজি আমি তেওঁলোকক এখন এজাহাৰ দাখিল কৰিছো হয় নামটো তেওঁলোকে কেন্দ্ৰীয় কৰম বুলি নামটো তেওঁলোকে উত্থাপন কৰি হেৰি কৰিছে কিন্তু তেওঁলোকে আটছা পেড ব্যৱহাৰ কৰি আছে আৰু কোনো ধৰণৰ তেওঁলোকে ৰিচিপ্ট ব্যৱহাৰ কৰা নাই পেডতে তেওঁলোকে লিখি দিছে আমাৰ যি অসম চাহ জনজাতি ছাত্ৰ সন্থা ৰাজগড় শাখা আৰু আদিবাসী ছাত্ৰ সন্থা ৰাজগড় আঞ্চলিকৰ দুইটা সংগঠনত মিলিত হৈ আলোচনাত বহি আমি এক সিদ্ধান্ত কৰিছিলো টিংখাং অঞ্চলত এটা বৃহত্তৰ কৰম সন্মিলন পাতিম দুইটা সংগঠন মিলি আৰু গোটেই জাতি জনগোষ্ঠীয় সংগঠনক লগ লৈ একগোট কৰি আমি এটা বৃহত্তৰ পৰৱ বা কৰমৰ কলাকৃষ্টি আগবঢ়াই নিবলৈ চেষ্টা কৰিবৰ কাৰণে আমি যি কেন্দ্ৰীয় কৰম অনুষ্ঠান আৰম্ভ কৰিছিলো 2022 চনত আৰু তাত আটছাৰ আমাৰ সম্পূৰ্ণ সহযোগ আছিলে আৰু আজিলৈকে আছে কিন্তু আটছাৰ দুই এজন বিষয়ববীয়া কি কাৰণে কিয় তেখেতলোকে আজি কেন্দ্ৰীয় কৰমৰ পৰা ছাইড হৈ পেলাই নিজৰ মুনাফা
কাৰণে নে কি কাৰণে আমি বুজি পোৱা নাই ৰাজগড় শাখাৰ বিষয়ববীয়াই, কিন্তু তেখেতলোকে আজি কেন্দ্ৰীয়কৰণ নাম লৈ অন্য ঠাইত পাতিব লৈছে। আৰু এইটো কিন্তু আমি কেন্দ্ৰীয় কৰম উদযাপন সমিতি তথা আমি ৰাজগড় শাখাৰ এক্সিকিউটিভ হিচাপে ৰাজগড় শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি আৰু সম্পাদকক আমি সুধিব বিচাৰিছো, প্ৰশ্ন কৰিছো এই মঞ্চৰ পৰাই যে তেখেতলোকে কিয় আঁতৰি গ'ল আৰু কোনো এক্সিকিউটিভত সিদ্ধান্ত নোলোৱাকে তেখেতলোকে আজি কেন্দ্ৰীয় কৰমৰ নাম লৈ যুক্তলিত পাতিব লৈছে। তো তেখেতলোকৰ কি আছে কি নাই জনাব লাগে। কিবা আছিলে যদি আমাৰ আটচাৰ ৰাজগড় শাখাৰ এক্সিকিউটিভত সিদ্ধান্ত ল'ব লাগিছিলে, কিন্তু একো সিদ্ধান্ত নোলোৱাকে আজি কিয় তেনেকুৱা কৰিছে। তো তেখেতলোকক আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছো আৰু নিন্দা জনাইছো। তেখেতলোকে এনে কৰ্তব্যৰ পৰা অনাগত দিনত বিৰত থাকক, নহলে কিন্তু ৰাজগড় শাখাৰ এক্সিকিউটিভ মেম্বাৰে তেখেতলোকক প্ৰশ্নৰ উত্তৰ দিব লাগিব, অন্যথা তেখেতলোকক আমি কিন্তু সভাপতি বা সম্পাদকৰ ভাৰপ্ৰাপ্ত সভাপতি সম্পাদকৰ দায়িত্বৰ পৰা বিৰত থাকিবলৈ অনুৰোধ কৰিম। কোনোবা ল'ৰাক ভয় ভাবুকি প্ৰদান কৰিছে যে কেন্দ্ৰীয় কৰমৰ অফিচত যাবি তহঁতক নিলম্বন কৰা হ'ব, বহিষ্কৃত কৰা হ'ব। ইতিমধ্যে ৰাজগড় উপশাখাৰ সভাপতি স্বাধীন কুমাৰক নিলম্বন কৰিছে বুলি গম পাইছো, কিন্তু বিনা এক্সিকিউটিভ বা কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত নকৰাকৈ তেখেতলোকে ৰাস্তাই ঘাটে কাৰোবাক কৈ দিয়ে যে নিলম্বন কৰা হ'ল অমুকক। তেখেতলোকে অকল নিজাববীয়াকে মই মতলে চলাই আছে। 2-3জনে ভাৰপ্ৰাপ্ত ছেক্ৰেটাৰী প্ৰেচিডেণ্ট আৰু তেখেতৰ লগত 2-3জন বিষয়ববীয়া, যিসকল শাখাত নামো নাছিলে কেতিয়া আহিলে আৰু তেখেতলোকে ৰাজগড় শাখাৰ নামত এক বিভ্ৰান্তিৰ সৃষ্টি কৰি আছে। ব্যুৰ ৰিপৰ্ট অসম টুডে।